আজিৰ আলোচনাৰ পজিটিভ আলোচনা হৈছে অসম গভৰ্ণমেণ্টে এইবাৰ পজিটিভলি ইনিচিয়েটিভ লৈছে এনেধৰণৰ যিটো ঘটনা বাউণ্ডাৰী ডিস্পিউটৰ যিবোৰ ঘটনা যোৱা সময়বোৰতো হৈ গৈছিল সেই ঘটনাবোৰত কোনো ধৰণৰ অসম চৰকাৰ লেভেলত বা চিফ ছেক্ৰেটাৰী লেভেলত আলোচনা কোনো ধৰণৰ আলোচনা অনাগত দিনত হোৱা আমি দেখা পোৱা নাছিলোঁ আৰু আমি কমিউনিটি যিবোৰ অৰ্গেনাইজেশ্যন আছে পেৰেণ্টছ অৰ্গেনাইজেশ্যন অৰুণাচল বা অসমৰ পেৰেণ্টছ অৰ্গেনাইজেশ্যনসমূহে বা TMPK বা ইয়াত থকা জাতীয় জনগোষ্ঠীয় অৰ্গেনাইজেশ্যনৰ মাজত আলোচনাৰ জৰিয়তে আগত হৈ যোৱা ঘটনাবোৰৰ বিষয়বস্তুবোৰক সমাধা কৰা হৈছিল কিন্তু এইবাৰ যিয়া হিমে আৰু বদতিত যি গুলীচালনা 11জন আমাৰ যি নিৰৰ আঘাতপ্ৰাপ্ত হৈছিল সেই ঘটনাটোক আঁৰত কেন্দ্ৰ কৰি অসম চৰকাৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে ইনিচিয়েটিভ লৈছে তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰে যোৱাকালি আমালৈ এখন চিঠি পঠিয়াইছিল আৰু এই চিঠিৰ জৰিয়তে আমি চিঠিক সন্মান জনাই আমি আজি প্ৰথমবাৰৰ কাৰণে আজি এই ডেপুটি কমিশ্যনাৰ অফিচত আমি আলোচনাৰ কাৰণে আহিছোঁ আৰু পজিটিভ আলোচনা হৈছে আমাৰ যিবোৰ দাবী আছে সেই দাবীবোৰক তেখেতসকলে গ্ৰহণ কৰিছে আৰু সেই দাবীবোৰক তেখেতসকলৰ আলোচনাৰ জৰিয়তে সমাধা কৰাৰ কথা আমাক জনাইছে আমাৰ দাবী আছে যে কালপ্ৰিটসকল যি 4জনৰ নাম আমি FIR-ত নাম সন্নিৱিষ্ট কৰিছোঁ সেই 4জনক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰৰ সময়সীমা আমি বান্ধি দিছোঁ 48 আৱাৰ্ছৰ ভিতৰত 48 আৱাৰ্ছৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবই লাগিব যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে আমাৰ যি আন্দোলন আছে আন্দোলন অব্যাহত থাকিব আৰু অনাগত দিনত আমি এই আন্দোলনক আমি আৰু মজবুতেৰে আগুৱাই নিম বুলি আমি এখেতসকলক আজি এই মিটিঙৰ জৰিয়তে হোৱা আলোচনাৰ আমি জনাইছোঁ কিন্তু এটা বস্তু আপোনালোকক মই জনাই থওঁ চিভিল ছ'চাইটি আছে আমাৰ অৰুণাচলৰ চিভিল ছ'চাইটি আছে যেনে ধৰক গালো ৱেলফেয়াৰ ছ'চাইটি গালো ষ্টুডেণ্ট ইউনিয়ন গালো ইউথ উইংছ বা আদি ষ্টুডেণ্ট ইউনিয়ন আদি বানে কেবাং নিচি এলাইজ ছ'চাইটি নিচি ষ্টুডেণ্ট ইউনিয়ন বা অৰুণাচলত যিমানবোৰ আমাৰ অৰ্গেনাইজেশ্যন আছে এই সকলোবোৰ অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমাৰ আন্দোলন নহয় তেখেতসকলৰ লগত আমাৰ আলোচনা অব্যাহত আছে এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে আৰু 1.5 ঘণ্টামানৰ পাছত মোৰ TMPK আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ লগত গালো ৱেলফেয়াৰ ছ'চাইটি গালো ষ্টুডেণ্ট ইউনিয়ন আৰু অৰুণাচলত থকা আমাৰ যিমানবোৰ পেৰেণ্টছ অৰ্গেনাইজেশ্যন আছে এখেতসকলৰ লগত আমাৰ বৈঠক আছে এই বিষয়টোক লৈ আৰু এখেতসকলেও এটাই বস্তু আমাৰ দাবী আছে সেই দাবীটোৱে কালপ্ৰিটসকলক এৰেষ্ট কৰিব লাগে আৰু কালপ্ৰিটসকলক এৰেষ্ট নকৰা পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব কিন্তু সেই বিষয়ত কি ষ্টেপ ল'ম আমি TMPK যে আন্দোলনটোক ৰোড ব্লকেট কৰিয়ে থ'ম নে ইকনমিক ব্লকেটটো আমি কি ধৰণৰ আন্দোলনত আমি নামিম সেই কথা বতৰাবোৰক আমি আমাৰ কমিটি এতিয়া বহিম আমি ধেমাজিতে সেই ধেমাজিৰ কমিটিৰ বৈঠকৰ পাছতে আপোনালোকক মই অৱগত কৰিম কিন্তু